এইবাৰ মুখ্যমন্ত্ৰীৰ আক্ৰমণ সাংবাদিকসকলক। নমস্কাৰ সকলোকে, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এইবাৰ মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰিলে সাংবাদিকসকলক। আচলতে মুখ্যমন্ত্ৰী কিয় এই পদটো দখল কৰি আছে নাজানো। মুখ্যমন্ত্ৰী আচলতে CM ছাৰে গাড়ীটো এৰিব লাগে, এই চকীখন এৰিব লাগে। এতিয়া তেওঁলোকে কি কৰিম কি নকৰিম কি বকিম তেওঁলোকে নিজে ঢুকি পোৱা নাই। আজি মুখ্যমন্ত্ৰীয়ে কোৱা শুনিলোঁ যে সাংবাদিকসকলে হেনো 100 টকাৰ বিনিময়তো তেওঁৰ বাইট লয়, তেওঁৰ পৰা সাক্ষাৎ লয়, তেওঁৰ নিউজ বজায়। তেনেকুৱা এটা নিউজ বজালে হেনো সাংবাদিকসকলে 100 টকা পায়। গ্ৰাম্যাঞ্চলৰ সাংবাদিকসকলৰ কথা কৈছে। আৰু এটা কথা কৈছে যে তেওঁ যদি মুখ্যমন্ত্ৰী দিবলৈ ইচ্ছা নাথাকিলেও ক'বলৈ ইচ্ছা নাথাকিলেও কয়, কাৰণ তেওঁলোকে 100 টকা পাব। যদি তেওঁ নকয় হয়তো 100 টকাটো নাপাব সাংবাদিকসকলে। আজি মুখ্যমন্ত্ৰীয়ে লোভিয়া সাংবাদিক বুলি ক'লে, সাংবাদিকসকলক লোভিয়া বুলি ক'লে, লোভী বুলি ক'লে। সঁচাকৈ আজি দুখ লাগিছে, বেয়া লাগিছে। কাৰণ গোটেই অকল গ্ৰাম্যাঞ্চলৰ সাংবাদিকসকলক কোৱা গ'লেও কিন্তু অসমত যিমান সাংবাদিক আছে, যিমান সংবাদ মাধ্যম আছে, সকলোকে অপমানসূচক বাক্য তেওঁ এটা কৈ দিলে। বেয়া লাগে। এনেকুৱা কথা, এনেকুৱা তুলুঙা মন্তব্য কৰিব নালাগে এজন মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি জানেনে এই সাংবাদিকসকলে যদি আপোনাৰ নিউজ নবজায়, আপোনাৰ কথা নকয়, আপোনাৰ উন্নয়নৰ কথা নকয়, তেনেহ'লে জানেনে আপোনাৰ চৰকাৰ যে গেলি যাব এদিন, সেই কথাটো আপুনি গম পায়নে নাপায়? নাপায় তেনেকৈ ক'বলৈ। আজি তেওঁলোকে আপোনাৰ বাইট লৈছে, আপুনি যদিকে সেই অঞ্চলত যায় সেইকাৰণে আপোনাৰ পৰা অকণমান সাক্ষাৎ লয়, আপোনাৰ বাইট লয়, সেইকাৰণে কি আপুনি লোভিয়া বুলি ক'লে। ঠিক আছে, আপোনাৰ নলয় পিনে যদি সেই গ্ৰাম্যাঞ্চলৰ যদি ৰাস্তা ঘাট, দুখীয়া দৰিদ্ৰৰ সেই অভাৱ শোচনীয় এইবোৰ যদি দেখুৱাই থাকে, তেনেহ'লে আপুনি জানো তাত ভোট পাব? তাত আপোনাৰ কিবা উন্নতি হ'ব? একো নহয়। আপোনাৰ কথা বাদ দি যদি সেই সংবাদ মাধ্যমসকলে, সাংবাদিকসকলে যদি সেই গ্ৰাম্যাঞ্চলৰ ভিতৰুৱা পৰিৱেশবোৰ যদি দেখুৱাই থাকে, যিবিলাক আপোনালোকৰ উন্নতি হোৱা নাই সেইবিলাক যদি দেখুৱাই থাকে, তেনেহ'লে আপোনাৰতো চৰকাৰখন গেলি যাব। আপুনি কিমান ভোটত জিতিবহে? গতিকে সাংবাদিকসকলক অন্ততঃ আক্ৰমণ কৰিবলৈ এৰক। আপোনালোকে কিয় এজনৰ পিছত এজনে আক্ৰমণ কৰি থাকে নাজানো। সিদিনাখন জয়ন্ত মল্ল বৰুৱাই আক্ৰমণ কৰিলে, তুলুঙা মন্তব্য কৰিলে যে তলৰ শ্ৰেণীৰ মানুহৰ লগত আমি কথা নাপাতোঁ। তাৰমানে কি সাংবাদিকসকল ইমানে তলৰ শ্ৰেণীৰ মানুহ? আজি তেখেতে কেবিনেট মন্ত্ৰী আছে 5 বছৰৰ কাৰণে, হয়তো কালি আপোনাৰ চৰকাৰখন নাথাকিলে তেখেতে কেবিনেট মন্ত্ৰী নহ'ব পাৰে। আজি তেখেতক নলবাৰী সমষ্টিৰ মানুহে ভাল পাই ভোট দি জয়যুক্ত কৰিলে, বিধায়ক হ'ল, তাৰপিছত কেবিনেট মন্ত্ৰী পাতিলে আপুনি। কিন্তু নলবাৰী সমষ্টিৰ মানুহখিনিয়ে তেখেতক ভোট দিছে, গোটেই অসমৰ মানুহে ভোট দিবলৈ অহা নাই। কিন্তু সেই প্ৰতিদিন বা NKTVৰ সাংবাদিকসকলক অসমৰ ৰাইজে ভাল পায়, সেই প্ৰতিদিনৰ নিউজ অসমৰ ৰাইজে চায়। গতিকে অসমৰ ৰাইজ জড়িত হৈছে সেই চেনেলত। গতিকে সেনেকুৱা চেনেলৰ সেই সাংবাদিকসকলক যদি আক্ৰমণ কৰি কথা কয়, সঁচাকৈ দুখ লাগে। অসমৰ ৰাইজে আপোনালোকক গৰিহণা দিয়ে, ধিক্কাৰ দিয়ে। আৰু এতিয়া শুনিবলৈ পাইছোঁ যে গৰু চোৰ আখ্যা দিছে কিছুমান চেনেলে, কিছুমান টকশ্ব'ত মই দেখিবলৈ পাওঁ। আপোনালোকৰ মানুহে, বিজেপি শাসকীয় দলৰ মানুহে কয় যে এজন জনপ্ৰতিনিধি গৰু চোৰ নাম দিলে। যিজন জনপ্ৰতিনিধিয়ে গৰু কিনি লৈছিল, তেওঁক আজি গৰু চোৰ আখ্যা দিলে। সঁচাকৈ দুখ লাগে। কিছুমান বিধায়কক কোৱা শুনিছোঁ, শাসকীয় দলৰ নেতাসকলে কোৱা শুনিছোঁ যে কিয় জনপ্ৰতিনিধিক এনেকুৱাকৈ আখ্যা দিলে গৰু চোৰ। সঁচাকৈ দুখ লগা এটা শব্দ। আচলতে এতিয়া এনেকুৱা হৈছে যে বিজেপি চৰকাৰৰ দুৰ্নীতি নাই আপুনি কৈ থাকে, উন্নতিহে কৰিছে। কিন্তু দুৰ্নীতি আপোনালোকৰ ঘৰৰ ভিতৰতে আছে, সেই শাসকীয় দলৰ নেতাসকলৰ মাজতে আছে দুৰ্নীতি চলি। কিন্তু একো ওলোৱা নাছিল। এতিয়া লাহে লাহে সকলো বিষ ওলাই আছে মুখেৰে, আপোনালোকৰ মুখেৰে ওলাই থকাৰ নিচিনা হৈছে। আমি জনা নাছিলোঁ সেই গৰু খুটিলৈ অনা গৰুকেইটা কি হৈছিল, কোনো গম পোৱা নাছিল। কিন্তু আপোনালোকৰ মুখেৰে নিজে নিজে ওলাই গ'ল। এতিয়া সেইকাৰণে ৰাজ্য জুৰি হাহাকাৰ লাগি আছে, তল পোৱাৰ হৈ আছে যে গৰু চোৰ এটা শব্দ ওলাই গ'ল। আপোনালোকৰ কেবিনেট মন্ত্ৰীক ক'লে যে গৰু চোৰ। আজি ৰঙিয়াৰ পৰা 90টা গৰু নোহোৱা হ'ল। এনেকুৱা ধৰণৰ মন্তব্য অহাৰ কাৰণে বা এনেকুৱা ধৰণৰ তুলুঙা শব্দবোৰ যিটোকে ৰাজ্য জুৰি এটা হাল্লা লাগি আছে, আৰু সেইকাৰণে আপোনালোকে আজি লাজ পালে। আপোনালোকে কৈছে যে চেনেলে কিয় বজালে গৰু চোৰ শব্দটো, কিয় ক'লে? আজি চেনেলক বেয়া পাইছে আপোনালোকে, চেনেলে বজাইছে বা চেনেলে কৈছে গৰু চোৰ শব্দটো, সেইকাৰণে আপোনালোকৰ দুখ লাগিছে। কিন্তু চেনেলক যে এজন উচ্চ শিক্ষিত ব্যক্তিক তলৰ শ্ৰেণীৰ ব্যক্তি বুলি ক'লে, আৰে জয়ন্ত মল্ল বৰুৱাৰ কিমান শিক্ষা আছে, তেওঁতকৈ হয়তো সাংবাদিকসকলৰ বেছি শিক্ষা থাকিব পাৰে। গতিকে তেনেকুৱা মন্তব্য ক'ব নালাগে। এজন সাংবাদিক এনে সাংবাদিক হ'বলৈ অহা নাই। তেওঁৰ অৰ্হতা নাথাকিলে, তেওঁ শিক্ষা নাথাকিলে এজন ব্যক্তিয়ে সাংবাদিকতা কৰিবলৈ নাহে। গতিকে তেনেকুৱা মন্তব্য কৰিব নালাগে অন্ততঃ সাংবাদিকসকল নহ'লে আপোনালোকে কিমান উন্নয়ন কৰিছে আপোনালোকক কোনে চিনি পাব? কোনে জানে? কোনোবাই চিনি পাব? যদি সাংবাদিকসকলে আপোনালোকৰ নিউজ নকৰে, সাংবাদিকসকলে আপোনাৰ ওচৰত নাযায়, আপোনালোকৰ যদি বাইট নলয়, কোনোবাই আপোনালোকক চিনি পাব? আপোনালোকে ক'ব পাৰিব? কোনেও চিনি নাপাব। গতিকে সাংবাদিকসকল আপোনালোকৰ বন্ধু, সাংবাদিক আৰু আপোনালোক ওতঃপ্ৰোতভাৱে জড়িত। সাংবাদিকসকল নহ'লে আপোনালোকে একো কৰিব নোৱাৰিব, আপোনালোকে একো নকৰিলে সাংবাদিকসকলে কৰিব নোৱাৰিব, নিউজ বজাব নোৱাৰিব। গতিকে
মিলি চলিব লাগে অন্তত সাংবাদিকসকলক তেনেকুৱা ধৰণৰ মন্তব্য কৰিব নালাগে আৰু সাংবাদিকসকলে অসমৰ ইমূৰ বা সিমূৰ ঘূৰি ফুৰে ক'ত কি আছে সকলো নিউজ বজাই দিয়ে অসমৰ মানুহক সকলোখিনি কথা জনাই দিয়ে আজি প্ৰতিদিনে সকলো কথা পোহৰলৈ অহাৰ কাৰণে আপোনালোকে বেয়া পাইছে বেয়া পালেতো উপায় নাই সঁচা কথাটো ক'বই তেওঁলোকৰ ধৰ্ম সেইটো বা তেওঁলোকৰ সাংবাদিকসকলৰ এইটো নিয়মে সকলো কথা বজাই দিয়া সিদিনা জয়ন্ত মল্ল বৰুৱাই তুলুঙা মন্তব্য কৰাৰ পিছত ৰাজ্য জুৰি তলপাৰ লাগিল ঠিকেই কিন্তু জয়ন্ত মল্ল বৰুৱাই এতিয়াও ক্ষমা খোজা নাই ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মহোদয় আপুনি কি জানেনে আপোনাৰ মানুহখিনিক বচাবলৈ আপুনি নিজে ক্ষমাৰ পাত্ৰ হৈ পৰে কিন্তু ক্ষমা খুজিলেও তেনেকৈ ক্ষমা খুজিলে যিয়ে ভুল কৰিছে তেওঁকহে ক্ষমা খুজিবলৈ দিব লাগে আপুনি ক'লেও যে জয়ন্ত মল্ল বৰুৱাই যদি ভুল কৰিছে তেনেহ'লে ক্ষমা খুজিব লাগে কিন্তু খুজিলেনে আজি তেওঁ ৰাজহুৱাভাৱে এটা পোষ্ট লিখিছে তেওঁ দুখহে প্ৰকাশ কৰিলে দুখিত প্ৰকাশ কৰিলে কিন্তু তেওঁ ক্ষমা শব্দটো নিলিখিলে এতিয়াও তেওঁ ক্ষমা খোজা নাই আমি ভাবোঁ কিন্তু আমি ৰাইজে ইয়াৰ প্ৰতিশোধটো হয়তো 26ত দিব পাৰে গতিকে আপোনালোকে সাৱধান হওক ক্ষমা খুজিবলৈ বা ক্ষমা খুজিলে এজন মানুহ সৰু হৈ নাযায় কিন্তু ক্ষমা খোজাটো কি অপৰাধ এতিয়া আমি যিমান গম পালোঁ যিটোকে দুৰ্নীতি আপোনালোকৰ চৰকাৰৰ আপোনালোকৰ এই ভিতৰ চৰাত চলি আছে আপোনালোকে এতিয়া বিজেপিখন ডুবাব যেন লাগিছে কাৰণ এদিন কংগ্ৰেছ চৰকাৰখন আপোনালোকে ডুবাইছিল কংগ্ৰেছত আছিল আপোনালোকে পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা আপুনি কংগ্ৰেছ চৰকাৰখনত আছিল 15 বছৰ তাৰ শাসনকালত শেষত আপোনালোকে বিসম্বাদ কৰি ওলাই আহিলে আৰু কংগ্ৰেছ চৰকাৰখন ডুবাই পেলালে কংগ্ৰেছ দলটো ডুবাই পেলালে আৰু এতিয়া বিজেপিত যদি উঠাৰ লগে লগে আপুনি মুখ্যমন্ত্ৰী হৈ এই 5 বছৰত যিমান ডুবাব ধৰিছে যিমান দুৰ্নীতি কৰিছে যিমান বদনাম কৰিছে এতিয়া এই বিজেপি দলটো আপোনালোকে ডুবাব যেন লাগিছে কাৰণ আপোনালোকে বিসম্বাদ কৰাত বা আপোনালোকে দুৰ্নীতি কৰাত বেয়া নহয় আপোনালোকে একদম ভিতৰ চৰা গেলাই দিব পাৰে আজি যিহেতুকে জয়ন্ত মল্ল বৰুৱাই ক্ষমা নুখুজিলে ৰাজহুৱাভাৱে খালি দুখিত প্ৰকাশ কৰিলে সেইকাৰণে মোৰ এনেকুৱা অনুভৱ হৈছে যে জয়ন্ত মল্ল বৰুৱাই কি আপোনাৰ কথা নামানে নেকি মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ কথাটো পেলাই দিলে তেখেতে আপুনি কৈছিল যে ক্ষমা খোজক জয়ন্ত মল্ল বৰুৱাই কিন্তু আপোনাৰ কথাটো তেখেতে নামানিলে আপোনাকো অমান্য কৰিলে আপোনালোকৰ মানুহবোৰ তেনেকুৱা নেকি সৰুবোৰ নামানে বা কোনো কাৰো কথা নুশুনে তেনেকুৱা লাগিছে নিজকে ৰজা বুলি তেওঁলোকে পৰিচয় দিব বিচাৰে গতিকে আৰু কিনো ক'ম আপোনালোকৰ ভিতৰ চৰাত বহুত কিবা কিবি ওলাই আছে কেঁচু খাদ্যতে যে সাপ ওলা বুলি কয় তেনেকুৱা কথা হৈছে এতিয়া এটাৰ পিছত এটা বস্তু ওলাই আছে এটাৰ পিছত এটা মন্তব্য ওলাই আছে আজি আপুনিও তেনেকুৱা তুলুঙা মন্তব্য কৰিলে সাংবাদিকসকলক গতিকে এনেকুৱা মন্তব্য নকৰিব আপোনালোকে যিমানে তেনেকুৱা ধৰণে বক্তব্য কৰিব মন্তব্য কৰিব তেতিয়াহ'লে আপোনালোকৰ নিজৰ বিপদ কাৰণ 2026 একদম সমাগত বেছি দিন নাই 2026ত এৰে প্ৰত্যুত্তৰ অসমৰ ৰাইজে খুব ভাল কৰিব তেনেহ'লে এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই